गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 89 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ 52ৰ পৰা 58, শ্লোক 39ৰ পৰা 50 আৰু 1ৰ পৰা 10। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি গুৰুৰ প্ৰভামণ্ডলৰ বিষয়ে আৰু শুনো আহক। ভাৱ অত্যন্ত বাঢ়ি গ'লে ভক্ত ব্যাকুল হৈ পৰে। ব্যাকুলতা যেতিয়া বাঢ়ে ভক্তিৰ ৰং আগবাঢ়ে। ভক্তৰ মনত শ্ৰীগুৰুৰ প্ৰতি ভাৱ অত্যন্ত বৃদ্ধি পালে ভক্তই শ্ৰীগুৰুক ব্যাকুল হৈ বিচাৰিবলৈ ধৰে আৰু ব্যাকুলতা বঢ়াৰ লগে লগে ভক্তিৰ ৰংবোৰে পাখি মেলি উৰিবলৈ ধৰে। শ্ৰীগুৰু থাকিলেও দূৰে মন প্ৰাণ সদায় উৰে। যদিও থাকে দূৰ দেশে কাষত আছে যেন ভাবে। শ্ৰীগুৰুৰ পৰা দূৰত্বত থাকিলেও ভক্তৰ মন আৰু প্ৰাণ সদায় আকুল হৈ থাকে। যদি ভক্ত কোনো দূৰ দেশতো থাকে তেওঁৰ এনে লাগে যেন তেওঁ শ্ৰীগুৰুৰ কাষতহে আছে। হলে গুৰুৰ অনুৰাগী সংসাৰীও বিতৰাগী, কমিলে সংসাৰ মোহ গুৰুক মাতে অহৰহ। শ্ৰীগুৰুৰ অনুৰাগী হোৱাৰ পিছত সংসাৰীও বিতৰাগী অৰ্থাৎ বৈৰাগী হৈ যায়। লাহে লাহে যেতিয়া তেওঁ সাংসাৰিক মোহ কম হ'বলৈ ধৰে তেতিয়া তেওঁ দিনে নিশাই নিৰন্তৰ গুৰুকেই ভাবি থাকে, আহ্বান কৰি থাকে। গুৰুক দেখে সপোনতে, কথা বাৰ্তাও মনে মনে, পাহৰে যে ভৱজঞ্জাল, গুৰু চিন্তাৰে কাটে কাল। ভক্তই নিজৰ গুৰুক সপোনতো দেখা পায় আৰু মনৰ ভিতৰতেই মনেৰে শ্ৰীগুৰুৰ সৈতে বাৰ্তালাপ কৰে। ভক্তই সংসাৰৰ জঞ্জাল পাহৰি গুৰুৰ চিন্তাত নিজৰ সময় অতিবাহিত কৰে। শ্ৰীগুৰু প্ৰেমত গৈ ভুল, কমি থাকে মায়াৰ খেল, চেতনাৰে মিলে চেতনা, ভাৱনা হৈ পৰে উন্মনা। যেতিয়া ভক্ত শ্ৰীগুৰুৰ প্ৰেমত নিমগ্ন হৈ পৰে তেতিয়া মায়াৰ খেলা হ্ৰাস পাবলৈ ধৰে। ইয়াৰ লগে লগে শ্ৰীগুৰুৰ চেতনাত ভক্তৰ চেতনা মিলি যায় আৰু ভক্তৰ ভাৱনা ঊৰ্ধ্বমুখী বা উন্মনা হৈ পৰে। শ্ৰীগুৰুৰ কৰ্ম ব্যাপক, কৰ্মক্ষেত্ৰ যে তিনিলোক, ত্ৰিলোকত কৰে ভ্ৰমণ, গুৰুৰ ইচ্ছাই কাৰণ। শ্ৰীগুৰুৰ কৰ্ম অতি ব্যাপক হয় আৰু তিনিও লোক, স্বৰ্গলোক, ভূলোক আৰু পাতাল লোক তেখেতৰ কৰ্মক্ষেত্ৰ হয়। তেখেতে নিজৰ ইচ্ছা মাত্ৰেই তিনিও লোকতে ভ্ৰমণ কৰে। স্থূল বা সূক্ষ্ম শৰীৰেৰে ভ্ৰমিব পাৰে সৰ্বত্ৰতে, অলেখ ভক্তৰ গোহাৰি, দূৰতে শুনে গুৰু হৰি। স্থূল বা সূক্ষ্ম শৰীৰেৰে শ্ৰীগুৰুৱে সৰ্বত্ৰ ভ্ৰমণ কৰিব পাৰে আৰু দূৰণিত থাকিও শ্ৰীগুৰুৱে অসংখ্য ভক্তৰ কৰুণ গোহাৰি শুনা পায়। থাকে যদিও একে স্থানে, প্ৰকট হয় নানা স্থানে, অনেক স্থানে এক ৰূপে, এক স্থানে অনেক ৰূপে। এক স্থানত থাকিও শ্ৰীগুৰু অনেক স্থানত প্ৰকট হ'ব পাৰে। তেখেতে অনেক স্থানত একে ৰূপেৰে আৰু একে স্থানত অনেক ৰূপেৰে প্ৰকট হ'ব পাৰে। শ্ৰীগুৰু অনেক স্থানতে প্ৰকটে একে সময়তে, এক বা অনেক ৰূপেৰে, নিজে বা ভক্তৰ ইচ্ছাৰে। বাস্তৱিকতে শ্ৰীগুৰুৱে নিজৰ বা ভক্তৰ ইচ্ছা অনুসৰি বহু স্থানত একে সময়তে বা একে স্থানত অনেক ৰূপেৰেও দৰ্শন দিব পাৰে। থাকিলেও অলেখ ভক্ত, গুৰু ভক্তলৈ কৃপাৱন্ত, কৰিবলৈ ভক্তৰ হিত, শ্ৰীগুৰু হয় প্ৰকটি। শ্ৰীগুৰুৰ অসংখ্য ভক্ত থকা স্বত্তেও তেখেত সকলোৰে প্ৰতি কৃপাৱন্ত হৈ থাকে আৰু ভক্তৰ কল্যাণৰ বাবে প্ৰকটিত হৈ থাকে।
ভক্তক সহায়ৰ বাবে, কুটুমকো ৰক্ষাৰ বাবে মায়াবী ৰূপ শ্ৰীগুৰুৰ ভক্তৰ বাবে অগোচৰ। ভক্তৰ সহায়ৰ বাবে আৰু ভক্তৰ কুটুমকো ৰক্ষা কৰিবলৈ শ্ৰীগুৰুৱে কি মায়াবী ৰূপে প্ৰচন্ন ৰূপেৰে কৰা ভূমিকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে ভক্তই গম পাবলৈ সক্ষমেই নহয়। মানসিক সিদ্ধিৰ মূলে মানস শক্তি কাৰ্য কৰে। আত্মসিদ্ধি যে সূক্ষ্মতৰ, প্ৰভু শক্তি যাৰ আধাৰ। মানসিক সিদ্ধিৰ মূলতেই কেৱল মানসিক শক্তিয়ে কাৰ্য কৰে। আত্মসিদ্ধি হ'ল অধিক সূক্ষ্মতৰ আৰু ইয়াৰ আধাৰ হ'ল কেৱল প্ৰভু শক্তি। শ্ৰীগুৰু স্বচ্ছন্দ বিহাৰী, নহয় পিছে দুৰাচাৰী। প্ৰতিটো কৰ্ম শ্ৰীগুৰুৰ পবিত্ৰ আৰু শুভকৰ। শ্ৰীগুৰুৱে স্বচ্ছন্নতাপূৰ্বক বিহাৰ কৰে যদিও তেখেত দুৰাচাৰী নহয়। শ্ৰীগুৰুৰ প্ৰত্যেক কৰ্মই হ'ল পবিত্ৰ আৰু শুভ। বহু সাধনাৰ অন্ততে যোগীয়ে সিদ্ধি প্ৰাপ্ত কৰে। সৰ্বশ্ৰেষ্ঠ যে অষ্টসিদ্ধি, লগতে বহু লঘু সিদ্ধি। বহু সাধনাৰ অন্তত যোগীয়ে সিদ্ধি প্ৰাপ্ত কৰে। যদিও অষ্টসিদ্ধি সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়, তাৰ সৈতে অনেক লঘু সিদ্ধিও যুক্ত হৈ থাকে। অদৃশ্য শক্তি প্ৰকৃতিৰ আয়ত্তে সিদ্ধ গুৰুবৰ, অনিমা মহিমা লঘিমা প্ৰাপ্য ইচ্ছিতৰে গৰিমা। অনিমা মহিমা লঘিমা প্ৰাপ্য ইচ্ছিত আৰু গৰিমা ইত্যাদি সিদ্ধি হ'ল প্ৰকৃতিৰ অদৃশ্য শক্তি, যিবোৰ শ্ৰীগুৰুৰ নিয়ন্ত্ৰণাধীন। সূক্ষ্ম শৰীৰেৰে গমন, মায়াবী দেহৰ ধাৰণ, সৰ্বকালে ত্ৰিকালজ্ঞতা, জ্ঞানৰ প্ৰজ্ঞা পাৰমিতা। শ্ৰীগুৰুই মায়াবী দেহ ধাৰণ কৰি সূক্ষ্ম শৰীৰেৰে গমন কৰে। শ্ৰীগুৰু সৰ্বদা ত্ৰিকাল জ্ঞাত, ভূত বৰ্তমান ভৱিষ্যত তথা জ্ঞানৰ ক্ষেত্ৰত প্ৰজ্ঞা পাৰমিতা, অৰ্থাৎ সাধাৰণ জ্ঞান বা বুদ্ধিৰ ঊৰ্ধত। কৰ্ম তেওঁৰ অলৌকিক, শক্তিৰ প্ৰয়োগো অনেক। কঠিন ব্যাধিৰ নিদান, মৃতককো দিয়ে জীৱন। শ্ৰীগুৰুৰ কৰ্ম অলৌকিক। প্ৰাণীকুলৰ কঠিন ব্যাধিৰ নিদান তথা মৃতকক জীৱন দিবলৈ শ্ৰীগুৰুৱে অনেক দিব্য শক্তি প্ৰয়োগ কৰিব পাৰে। সৰ্বপ্ৰাণীৰ মনোভাৱ, জানি সিহঁতৰ স্বভাৱ, দূৰৰ শব্দৰ শ্ৰৱণ, দূৰৰ ঘটনা দৰ্শন। শ্ৰীগুৰুৱে নিজৰ দিব্য শক্তিৰে সকলো প্ৰাণীৰ মনোভাৱ তথা স্বভাৱ তেখেতে জানিব পাৰে। শ্ৰীগুৰুৱে দূৰণিৰ পৰাও শব্দ শুনিব পাৰে তথা বহু দূৰত ঘটা ঘটনাও প্ৰত্যক্ষ কৰিব পাৰে। নিৰ্জীৱ কিম্বা সজীৱৰ সবতে সম অধিকাৰ, পঞ্চতত্বৰ নিয়ন্ত্ৰণ সদ্গুৰুৰ ইচ্ছাধীন। নিৰ্জীৱ বা সজীৱ সকলোৰে ওপৰত শ্ৰীগুৰুৰ সমান অধিকাৰ। পঞ্চতত্বও শ্ৰীগুৰুৰ নিয়ন্ত্ৰণাধীন। এনেবোৰ সকলো বিষয় সদ্গুৰুৰ ইচ্ছাৰ অধীন। জলাগ্নি বায়ু মাটি নভ, পঞ্চভূত নিয়ন্তা দেৱ, সৰ্বসমৰ্থ ৰূপ ধৰি সগুণ ৰূপে গুৰু হৰি। শ্ৰীগুৰু জল, অগ্নি, মাটি, বায়ু আৰু আকাশ এই সকলো পঞ্চভূতৰ নিয়ন্তা। সৰ্বসমৰ্থ ৰূপ ধাৰণ কৰা শ্ৰীগুৰু বাস্তৱিকতে সগুণ ৰূপৰ শ্ৰীহৰি। পক্ষী পশু কীট পতংগ সবে তেওঁৰ অন্তৰংগ, নৰৰে সতে নৰভাৱ, প্ৰাণীৰ সতে প্ৰাণীভাৱ। পক্ষী পশু কীট পতংগ সকলোবোৰ শ্ৰীগুৰুৰ অন্তৰংগ। মানুহৰ সৈতে শ্ৰীগুৰুৱে মনুষ্যভাৱ আৰু অইন প্ৰাণীৰ সৈতে সেই প্ৰাণীৰ ভাৱেৰে মিলি যায়। ভক্তৰ ইচ্ছা আৰু মন সদা গুৰু শক্তি অধীন। শিৱ যি ৰূপে পশুপতি, গুৰু সি ৰূপে ভক্তপতি। ভক্তৰ ইচ্ছা আৰু মন সদায় গুৰু শক্তিৰ অধীন। যিদৰে শিৱৰ পশুপতি ৰূপ, সেইদৰে শ্ৰীগুৰুৰো ভক্তপতি ৰূপ। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।